হেল্ল' গাইজ, কি খবৰ? এয়া শিৱৰাত্ৰি পূজাৰ দিনা আমি মন্দিৰত আহিছিলোঁ। তেতিয়া আমি অহা টাইমত গেট পৰিছিলে আৰু ট্ৰেইনখন যোৱালৈ আমি ৰখিছিলোঁ। তাৰপিছত আহিলোঁ আমি মন্দিৰলৈ। এয়া ভৰি চৰি ধুইয়ে চিধা আমি যাব লৈছোঁ ভিতৰলৈ। ভিতৰত আহিয়ে লাষ্ট টাইমত ভিডিঅ'টো বনাওঁ দেই। এয়া উৎকৰণ কাটি ঠগি পাতি ল'লোঁ। পাতি কিনে সেৱা এটা লৈ মই এইদৰে এটা ভিডিঅ' বনাইছোঁ। ভাবিছোঁ ভিডিঅ' এটা বনাই কিনে দিম আৰু। এয়া ঠগি পাতি আমি বাহিৰত আহিলোঁ। এয়া হৈছে বাহিৰৰ মেইন গেট। পথাৰৰ মাজত মন্দিৰটো। তাৰপিছত গৰখীয়া মন্দিৰ নে কিবা এনেকুৱা আছিলে, মই পাহৰি গ'লোঁ বাৰু। ইয়াত নামটো আছে চাগে, আৰু কোনোবাইতো চিনিয়ে পাব ন, ইয়াত আহিয়ে থাকে। এনেতো কিবা দেৱৰো ঘৰ বুলিও কয়। আপোনালোকৰ কেনে লাগিছে দেই পৰিৱেশটো, পৰিৱেশটো কেনে লাগিছে কমেণ্ট কৰি জনাব। আৰু যদি মোৰ ভিডিঅ'বিলাক ভাল লাগে ন, তেতিয়াহ'লে লাইক কমেণ্ট কৰিব। আৰু এয়া আমাৰ ফেমিলিটো দেখিছেনে, ফটো তুলি আছে। আৰু এনেকৈ ময়ো দুটামান ফটো তুলিব আহিলোঁ। দেখিছে এই স্বভাৱটো কাৰ কাৰ আছে? মোক যেতিয়া নহত মাছি সোমাই ন, এইদৰে কামুৰি এৰাই দিলে বৰ শান্তি পাওঁ। আমাৰ টিকলুটোৰ লগত ফটো তুলি এড কৰি দিছোঁ আপোনালোকক দেখাবলৈ। এয়া বৌ এণ্ড মই, তাৰপিছত বৌ চিষ্টাৰ এইজনী, আৰু আছে এয়া আমাৰ টিকলিটো। আমাৰ ফেমিলিটো কেনেকুৱা লাগিলে কমেণ্ট কৰিব। আৰু আপোনালোকে সেইদিনা ক'ত গ'লে এবাৰ কমেণ্টত কৈ যাব আৰু কমেণ্ট কৰি কিনে। আৰু লাষ্ট টাইমত প্ৰসাদ বিতৰণ কৰি ঘৰ অহাৰ সময়ত এইদৰে আমি পেকিং কৰি লৈছিলোঁ। আজিলৈ টাটা বাই বাই।